হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকক জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 1ৰ এ পাঠটো আলোচনা কৰিম। তোমালোকে ইয়াৰ আগত যদি ভিডিঅ' চাইছা তেতিয়াহ'লে মই এই পাঠটোৰ বিষয়ে সাৰমৰ্ম সেইখিনি ইতিমধ্যে তোমালোকক বুজাই দিয়া হৈছে। অৰ্থাৎ অনুশীলনী 1A সংহতি চেপ্টাৰ, সংহতিৰ ধাৰণা ইতিমধ্যে মই তোমালোকক দিছোঁ। এতিয়া মই সংহতিৰ পাঠটো চিৰিয়েলি তোমালোকক বুজাই যাম। প্ৰথম তোমালোকে বুজিব লাগিব সংহতি কি। মই ইয়াৰ আগত কৈছোঁ যদিও আকৌ মনত পেলাই দিছোঁ। সংহতি হ'ল বিভিন্ন বস্তুৰ থোপ বা সংগ্ৰহকে সংহতি বুলি কয়। কিছুমান থোপে আকৌ সংহতি নুবুজাবও পাৰে, কিছুমানে বুজাব পাৰে। এতিয়া কোনবিলাকে বুজায় কোনবিলাকে নুবুজায় আমি এই পাঠটোৰ আলোচনাৰ দ্বাৰা কৈ যাব পাৰিম। এতিয়া তোমালোকে ইয়াতে 1A সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিব দিছে। এতিয়া সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহ বুলি ক'লে এতিয়া স্বাভাৱিক সংখ্যা, আমি 1 নম্বৰ ধৰা দিব পাৰোঁ স্বাভাৱিক সংখ্যাৰ সংহতি, 2 নম্বৰ ধৰা দিব পাৰোঁ পূৰ্ণ সংখ্যাৰ সংহতি, বা আমি দিব পাৰোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংহতি, বা আমাৰ শ্ৰেণীকোঠাত থকা ছাত্ৰ ছাত্ৰীৰ সংহতি, বা আমাৰ পুথিভঁৰালত থকা কিতাপবোৰৰ সংহতি। এইবিলাক আমি কি কৰিব পাৰোঁ সংহতি বুজোৱা এনেকৈ আমি 5টা উদাহৰণ দিব পাৰোঁ। তাৰপিছত আহিল সংহতি নুবুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিব দিছে। এতিয়া সংহতি নুবুজোৱা কোনবিলাক বুলি কোৱা হয়, যেনে ধৰা তোমালোকৰ ক্লাছত থকা ভাল অংক জনা ছাত্ৰ ছাত্ৰীৰ সংহতি। এতিয়া কোনজনে ভাল অংক জানে, তোমালোকে ক'বা ক্লাছ ৰোল নম্বৰ 1 জনে ভাল অংক কৰিব পাৰে। কিন্তু আকৌ এটা কথা হয়, ধৰা তোমালোকৰ ৰোল নম্বৰ 1 জনে অনুশীলনী 1Bৰ ধৰা 2 নম্বৰ বি অনুশীলনীটো ধৰা সহজ পাইছে, কিন্তু এটো অলপ টান পাইছে। কিন্তু আকৌ 2 ৰোল নম্বৰ জনে এটো সহজ পাইছে, বিটো টান পাইছে। তেতিয়াহ'লে কোনজনক আমি ভাল অংক জনা বুলি ক'ম? গতিকে আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ। সেইকাৰণে ভাল অংক জনা ছাত্ৰ ছাত্ৰীৰ সংহতি সেইটো হ'ব নোৱাৰে সংগ্ৰহটো। ঠিক তেনেকৈ ধৰা তোমালোকৰ চুবুৰীত থকা ভাল ঘৰৰ সংগ্ৰহ, সেইটো সংহতি হ'ব নোৱাৰে। ঠিক তেনেকৈ তোমালোকৰ গাঁৱত থকা ভাল মানুহৰ সংগ্ৰহ, সেইটো সংহতি হ'ব নোৱাৰে। এনেকুৱা কিছুমান আমি সংগ্ৰহ কি কৰিব নোৱাৰোঁ সংহতি বুজাব নোৱাৰোঁ। ঠিক তেনেকৈ আমি 5ৰ ওচৰৰ অংকবোৰৰ সংগ্ৰহ, এতিয়া 5ৰ ওচৰৰ কোনটো আমি নিৰ্দিষ্টকৈ এইটোৱে বুলি ক'ব নোৱাৰোঁ। গতিকে আমি এনেকুৱা কিছুমান সংগ্ৰহক সংহতি বুলি ক'ব নোৱাৰোঁ। এতিয়া আহিল 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন দিছে A = PQRSTUV হ'লে এইটো বিলংছ আৰু এইটো নট বিলংছ চিনৰ উপযুক্ত চিনেৰে খালী ঠাই পূৰ কৰিব দিছে। বিলংছ মানে অন্তৰ্ভুক্ত আৰু নট বিলংছ মানে অন্তৰ্ভুক্ত নহয়। এতিয়া কথা হ'ল পি মৌলটো 1 নম্বৰত দিছে এ, ইয়াতে এতিয়া কি চিন বহিব, এইখিনি জেগাত কি চিন বহিব আমাক সেইটো সুধিছে। এতিয়া এ মৌলটো এই সংহতিটোত আছেনে নাই, এই সংহতিটোত এ মৌলটো নাই। তেতিয়াহ'লে এইটোত কি হ'ব, আমাৰ নট বিলংছ এই চিনটো হ'ব, নট বিলংছটো চিনটো হৈ যাব, কাৰণ এ মৌলটো এ সংহতিটোত নাই। ঠিক তেনেকৈ পি মৌলটো এ সংহতিত আছে নাই চোৱা, পি মৌলটো এ সংহতিত আছে। গতিকে এইটোত কি হ'ব বিলংছটো হ'ব, অৰ্থাৎ প্ৰথম চিনটো হ'ব। ঠিক তেনেকৈ 3 নম্বৰটোত X বিলংছ টু এ, গতিকে Xটো এ আছে নাই, ইয়াতে এতিয়া আছে নাই তোমালোকে চাব লাগিলে কি কৰিব লাগিব, ইয়াতে এতিয়া Xটো ইয়াত আছে নাই, ইয়াত Xটো আমাৰ নাই। তেতিয়াহ'লে এইটো কোনটো চিন বহিব, নট বিলংছটো বহিব, অৰ্থাৎ এইটোত নট বিলংছ বহিব। ঠিক তেনেকৈ ইয়াতে 0টো এই সংহতিত আছে নাই, নাই। তেতিয়াহ'লে এইটো নট বিলংছ বহিব, এই চিনটো বহিব। ঠিক তেনে এছটো ইয়াতে আছে, গতিকে ইয়াত বিলংছ বহিব। আকৌ ইয়াতে ইউ আছে, এই ইউটো ইয়াত আছে, গতিকে বিলংছ বহিব। আমি এনেকৈ কি কৰিলোঁ, এইকেইটা উলিয়াব পাৰিলোঁ, হ'লনে?
তাৰপিছত আমি আহিম এতিয়া আকৌ কি 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে সত্য নে অসত্য লিখিব দিছে এতিয়া আমি তাৰ আগত এটা কথা জানি ল'ব লাগিব স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা 0 ৰ পৰা অসীমলৈ আৰম্ভ হয় অখণ্ড সংখ্যাবোৰৰ ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা শূন্য গোটেইবিলাক লগ লাগি হয় পৰিমেয় সংখ্যা হ'ল p/q আকাৰত প্ৰকাশ কৰা সংখ্যাবিলাকক পৰিমেয় সংখ্যা বোলে আকৌ অপৰিমেয় সংখ্যা যিবিলাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰে সেইবিলাক অপৰিমেয় সংখ্যা এনেকৈ আমি পাইছোঁ এতিয়া স্বাভাৱিক সংখ্যাক n আখৰেৰে সূচোৱা হয় পূৰ্ণ সংখ্যাক w আখৰেৰে সূচোৱা হয় অখণ্ড সংখ্যাক z ৰে সূচোৱা হয় পৰিমেয় সংখ্যাক q ৰে সূচোৱা হয় বাস্তৱ সংখ্যাক r ৰে সূচোৱা পৰিমেয় অপৰিমেয় সকলোবিলাক লগ লাগি কি হয় বাস্তৱ সংখ্যা গতিকে আমাৰ সকলোবিলাক বাস্তৱ সংখ্যাৰ অন্তৰ্গত হয় ইয়াতে এতিয়া সত্য নে অসত্য কৈছে ইয়াতে 0 belongs to n অৰ্থাৎ 0 to n ৰ অন্তৰ্ভুক্ত বুলি কৈছে কিন্তু আমি জানো স্বাভাৱিক সংখ্যাত 0 to নাই তেতিয়াহ'লে এটো কি হ'ব অসত্য আকৌ 2 নম্বৰটো 0 belongs to r বুলি কৈছে অৰ্থাৎ 0 to r ৰ অন্তৰ্ভুক্ত r ৰ সকলোবিলাক অন্তৰ্ভুক্ত তেতিয়াহ'লে এটো কি হ'ব সত্য তাৰ পিছৰটো দিছে -1 belongs to z z মানে অখণ্ড সংখ্যা ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা সকলোৱে থাকে তেতিয়াহ'লে এটো কি হ'ব -1 টো অখণ্ড সংখ্যা হয় গতিকে সত্য তাৰ পিছৰটো দিয়া থাকিল √2 belongs to q √2 অপৰিমেয় সংখ্যা কিন্তু ই পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত বুলি কৈছে গতিকে এটো কি হ'ব অসত্য ঠিক তেনেকৈ পাইটো পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত বুলি কৈছে গতিকে পাইটো অপৰিমেয় সংখ্যা বুলি জানো গতিকে এটো অসত্য তাৰ পিছৰটো আহিল 22/7 belongs to q 7/5 যেটো p/q আকাৰত আছে এটো পৰিমেয় সংখ্যা গতিকে আমি এনেকৈ কি কৰিলো সত্য আৰু অসত্য কিটা বাছি উলিয়ালো তাৰ পিছত আহিল তলৰ সংগতি কেইটা তালিকাকৰণ পদ্ধতিত লিখা যেনে অসমীয়া মাহ কেইটাৰ সংগতি 2 নম্বৰ দিয়া আছে কি x such that x এটা মৌলিক সংখ্যা x less than 50 3 নম্বৰ দিয়া আছে y such that y 35 ৰ এটা উৎপাদক 4 নম্বৰ দিয়া আছে দুই গুণিতকবোৰৰ সংগতি গতিকে এইকেইটা আমি কি কৰিব লাগে তালিকাকৰণ পদ্ধতিত লিখিব লাগে এটা তালিকাকৰণ পদ্ধতিনো কি সেই বিষয়ে আমি প্ৰথমতে কি কৰি ল'ব লাগিব এটা এই সংখ্যা কিটা 1 নম্বৰ প্ৰশ্নত কৈছে অসমীয়া মাহ কেইটাৰ সংগতি 2 নম্বৰ কৈছে x such that x এটা মৌলিক সংখ্যা আৰু x less than 50 3 নম্বৰ কৈছে y such that y 35 এটা উৎপাদক 4 নম্বৰ কৈছে দুই গুণিতক সংগতি 5 নম্বৰ এছামি শব্দত থকা আখৰৰ সংগতি এতিয়া আমি তালিকাকৰণ পদ্ধতি বুলি ক'লে আমি কুটিল বন্ধনীৰ সহায়ত আমি যদি এই মৌলকেইটা লিখি দিওঁ তেতিয়াহ'লে কমা চিন দি লিখি দিওঁ সেই তালিকাকৰণ পদ্ধতি বোলে যেনে 1 নম্বৰটো উত্তৰ হ'ব কি সমাধান দি ল'বা দিলৈ অসমীয়া মাহ কেইটাৰ সংগতি আমি কি কৰিম তালিকাকৰণ এনেকা তালিকাকৰণ কৰিব লাগে অসমীয়া মাহ কেইটা কি আছে বহাগ কমা দিয়া জেঠ কমা দিয়া আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চৈত চৈতলৈ কি কৰি দিয়া দি পেলাই বন্ধনীটো ব্লক কৰি দিয়া প্ৰতিটোলে কি আহি থাকিব কমা কমা যদি বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চৈত লিখি দিলে এইটো হ'ল তালিকাকৰণ পদ্ধতি 1 নম্বৰৰ উত্তৰ হ'ল এতিয়া 2 নম্বৰটো আমাক কৈছে কি 2 নম্বৰ কৈছে x such that x মৌলিক সংখ্যা গতিকে x less than 50 বুলি কৈছে এটা মৌলিক সংখ্যা কাক বোলে যিবিলাক সংখ্যাৰ উৎপাদক দুটা অৰ্থাৎ এক আৰু সেই সংখ্যাটো সেইবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা যেনে এতিয়া 50তকৈ সৰু মৌলিক সংখ্যা কেইটা উলিয়াব দিছে আমি একে নিচিনাকৈ তালিকাকৰণ পদ্ধতি লিখি দিম 50তকৈ মৌলিক সংখ্যা প্ৰথমটো আছে 2 3 5 8 11 13 17 এনেকৈ আমি দত দি লাষ্টত 50তকৈ সৰু কি 49টো মৌলিক নহয় গতিকে 47টো মৌলিক গতিকে 47 লিখিব 47 এনেকৈ লিখিব এনে গোটেইকেইটা লিখিব লাগে যদি গোটেইকেইটা নেলেখাও তেনেকৈ দত দি লাষ্টৰ সংখ্যাটো কি কৰি দিবা লিখি দিবা তাৰপিছত আহিল y such that y এটা 35ৰ উৎপাদক
গতিকে y চাৰ্জ ডেট y এটা 35ৰ উৎপাদক। তেতিয়া আমি কি কৰিব লাগিব 35ক কি সংখ্যাৰে যায় গতিকে 35ক যদি আমি হৰণ কৰোঁ 35 ইকুৱেল টু 1 পূৰণ 35 2 পূৰণ 2ৰে নাযায় 25 3ৰে 5 3ৰে নাযায় গতিকে 5ৰে যায় 5 পূৰণ 8 অৰ্থাৎ এতিয়া 35ৰ উৎপাদক খুজিলে আমি উৎপাদক কেতিয়া পাব কি 1 এটা পাব 5 এটা পাব 7 এটা পাব 35 গতিকে 35ৰ উৎপাদকৰ সংগতিটো আমি লিখি দিম তালিকাখনত 1 লিখি দিম 5 লিখি দিম 7 লিখি দিম 35 লিখি দিম যিবিলাক তাত বন্ধ কৰি দিম এইটোৱে হ'ল 35ৰ এটা উৎপাদক। তাৰপিছত আহিল আমাৰ কি আহিল 2 গুণিতকবোৰৰ সংগতি 2 গুণিতক বুলি ক'লে আমাৰ কোনবিলাক হ'ব যেনে 2ৰে হৰণ যোৱা সংখ্যাবিলাক অৰ্থাৎ 2 ভাগখান মাতিবলৈ যিবিলাক সেইখিনি পাব সেইখিনি 2 গুণিতক অৰ্থাৎ 2 গুণিতক 2 4 6 8 এনেকৈ যাই থাকিব তাৰমানে অসীমলৈ গৈ থাকিব 2 গুণিতক কিমান নাই গতিকে এই ডট দি এনেকৈ দি থ'লে এইটো 2 গুণিতকৰ সমান্তৰাল হ'ব। তাৰপিছত আহিল এছামিজ শব্দটোৰ সংগতি গতিকে 5 নম্বৰটো আহিব এছামিজ শব্দটোত থকা আখৰবোৰৰ সংগতি গতিকে ইয়াৰ সংগতিবিলাক এ আছে এটো লিখিলা তাৰপিছত এছ আছে এছ লিখিলা আকৌ এছ আছে কিন্তু এটা বৰ্গ এবাৰহে লিখিব গতিকে ইংলিছ এছটো লিখিব নোৱাৰোঁ তাৰপিছত এটো এইটো মধ্যে লিখিব নোৱাৰোঁ তাৰপিছত এম আছে এমটো লিখিলা তাৰপিছত ই আছে ই লিখিলা এছ আছে এছটো লিখিছোঁ ইটো লিখিছোঁ গতিকে এইকেইটাই এছামিজ শব্দটোৰ আখৰবোৰৰ সংগতি এনেকৈ তালিকাকৰণ পদ্ধতিত কৰা হয়। তাৰপিছত আহিব ইয়াৰ পিছত সংজ্ঞাবদ্ধ পদ্ধতিত কেনেকৈ কৰিব লাগে এই বিষয়ে আমি জানিম। এতিয়া আমি এই দুটা 1টো আৰু 2টো মই কি সংজ্ঞাবদ্ধ পদ্ধতিত কেনেকৈ কৰিব লাগে দেখুৱাই দিছোঁ। এতিয়া সমাধান দি ল'লোঁ এতিয়া ইয়াত আছে 1 3 5 7 9 11 13 এনেকৈ 19 এনেকুৱা আছে তাৰমানে এইটো কি আছে অযুগ্ম সংখ্যা আছে এই অযুগ্ম সংখ্যা কি আছে 1 আৰু 99 ভিতৰত আছে এইকেইটা হ'ল চাৰ সংখ্যাৰ ভিতৰত যিটো অযুগ্ম সংখ্যা আছে আমি দেখিম কেনেকৈ এই বস্তুটো লিখোঁতে এনেকৈ x such that x belongs to কি বুলি দিম n বুলি দিম। এতিয়া এই nটো অৰ্থাৎ চাৰ সংখ্যাৰ অন্তৰ্ভুক্ত আৰু xটো কি আছে x less than কিমান হ'ব অৰ্থাৎ 99 লৈ আছে আকৌ এটা কথা হৈছে এই সংখ্যাটো কি আছে অযুগ্ম সংখ্যা গতিকে আমি কি লিখিব পাৰোঁ এইটো আমি 99 লিখিলোঁ আৰু x এটা অযুগ্ম সংখ্যা আমি এনেকৈ নেলিখি কি কৰিম x আছে x এটা অযুগ্ম সংখ্যা এইখিনি এনেকৈ নেলিখি আমি কেনেকৈ লিখিব পাৰোঁ x আছে x এটা অযুগ্ম সংখ্যা অযুগ্ম লিখিলোঁ কমা দি এনেকৈ লিখিব পাৰোঁ আমি কি হৈছে অযুগ্ম দিলোঁ দি পেলাই 1 এই অযুগ্ম সংখ্যাটো x 1 less than equal x less than equal 99 লিখিব অৰ্থাৎ 1 বা 1তকৈ ডাঙৰ আৰু 99 বা 99তকৈ সৰু অৰ্থাৎ x আছে এটা অযুগ্ম আৰু এই অযুগ্ম সংখ্যাটো 1 বা 1তকৈ ডাঙৰ 99 বা 99তকৈ সৰু আমি এনেকৈ লিখি দিব পাৰোঁ গতিকে এনেকৈ লিখি দিলে আমাৰ বেছি ভাল হ'ব x আছে এটা অযুগ্ম সংখ্যা। ঠিক তেনেকৈ এবাৰ আমি কি কৰিম 2 নম্বৰটো মই দেখুৱাই দিছোঁ 2 নম্বৰটো কি আছে abc ... xyz এইকেইটা সংখ্যা আমি জানো কি এৰ পৰা জেডলৈ আছে তাৰমানে ইংৰাজী বৰ্ণমালাৰ বৰ্ণ তেতিয়াহ'লে আমি কেনেকৈ লিখিম x such that x এটা ইংৰাজী বৰ্ণমালাৰ বৰ্ণ এনেকৈ লিখি দি ইয়াক কি আমি বন্ধনীৰ ভিতৰত ৰাখি দিব লাগে এতিয়া x আছে x এটা ইংৰাজী বৰ্ণমালাৰ বৰ্ণ এনেকৈ তালিকা আমি কি কুটিল বন্ধনীৰ ভিতৰত এই বস্তুকেইটা লিখি এনেকৈ লিখি দিয়াটোকে সংজ্ঞাবদ্ধ পদ্ধতি বোলে। আমি এটা বেলেগ লিখিব যিহেতু এইকেইটা ABCD XYZ তোমালোকক যদি AEIOU দিলেহেঁতেন তেতিয়াহ'লে তোমালোকে লিখিলা x আছে x এটা ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণ বুলি লিখিলা
তাৰপিছত যদি এ ই আই ও ইউ বাদ কৰি বাকীটা হ'লেও তেতিয়াহ'লে ব্যঞ্জন বৰ্ণ বুলি লিখিলে হয়। এনেকৈ আমি লিখিব পাৰোঁ। এতিয়া মই 3 নম্বৰ শ্ৰেণীৰ এইকেইটা মই কৰি নেদেখাওঁ, মই তাতে কৈ দিছোঁ আৰু তোমালোকক চাই লোৱা, প্ৰশ্নকেইটা কৈ দিছোঁ চাই লোৱা। গতিকে আমাৰ এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? 3 নম্বৰ প্ৰশ্নটোত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। এইকেইটা আমি জানো জানুৱাৰী তাৰ ইংৰাজী মাহ বুলি জানো। সেইকাৰণে আমি লিখিম এইটো এক্স সাজডেট এক্স এটা ইংৰাজী মাহ বুলি লিখি দিলেই হ'ল। তাৰপিছত এইটো 4 নম্বৰটো দিয়া আছে 12, 24, 36, 48, 60। এই সংখ্যাটো দিয়া আছে, এইটো সংখ্যা দিয়া আছে আমাৰ 12ৰ গুণিতক। 12ৰ ভাগখান মাতি গ'লে আমি এইকেইটা পাই যাম। সেয়ে আমি এক্স সাজডেট এক্স এটা 12ৰ গুণিতক আৰু এক্স লেছ দেন কি লিখিব পাৰোঁ? লেছ দেন ইকুৱেল টু 60 বুলি দিব পাৰোঁ। গতিকে 12ৰ গুণিতক লিখিলোঁ, এক্স লেছ দেন 60 লিখিলোঁ। ঠিক তেনেকৈ FLOW এইটো আমি কি লিখিব পাৰোঁ? এক্স সাজডেট এক্স এটা ফ'ল' শব্দৰ অৰ্থ কি বৰ্ণ বুলি লিখি দিলেই হ'ল। এনেকৈ আমি এইকেইটা কৰিব পাৰোঁ। তাৰপিছত 5টা সসীম সংহতিৰ উদাহৰণ দিব দিছে। আমি সসীম সংহতি বুলি ক'লে কি বুজোঁ? যিবিলাক সংহতিৰ তাৰমানে শেষ নহয়, অৰ্থাৎ আমি অসীমলৈ গৈ থাকে সেইবিলাক কি যিবিলাক সংহতি শেষ হৈ যায়, শেষ হয় সেইবিলাকক সসীম সংহতি বুলি কোৱা হয়। আৰু যিবিলাক সংহতি অসীমলৈ গৈ থাকে, শেষ কৰিব নোৱাৰি গণি, সেইবিলাকক অসীম সংহতি বুলি কয়। যেনে এতিয়া সসীম সংহতিৰ উদাহৰণ দিব দিছে। সসীম সংহতি বুলি ক'লে আমি লিখিব পাৰোঁ ধৰ 60তকৈ সৰু স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা 0ৰ পৰা 60তকৈ সৰু হ'লে 59লৈ হ'ব। ঠিক তেনেকৈ 1তকৈ সৰু পূৰ্ণ সংখ্যা। এনেকৈ আমি সসীম সংহতি উদাহৰণ দিব পাৰোঁ। ঠিক তেনে অসীম সংহতি 5টা অসীম সংহতিৰ উদাহৰণ দিব আছে। অসীম সংহতি বুলি ক'লে আমি স্বাভাৱিক সংখ্যাবিলাক গণি শেষ কৰিব নোৱাৰোঁ, গতিকে স্বাভাৱিক সংখ্যাৰ সংহতি। ঠিক তেনে পূৰ্ণ সংখ্যাৰ সংহতি, অখণ্ড সংখ্যাৰ সংহতি, বাস্তৱ সংখ্যাৰ সংহতি, এইবিলাক হ'ল অসীম সংহতি। এনেকৈ সসীম সংহতি অসীম সংহতিৰ উদাহৰণ দিব পাৰোঁ। তাৰপিছত 9 নম্বৰত ক'লে তলৰ সংহতি কোনটো সসীম সংহতি আৰু কোনটো অসীম সংহতি লিখা বুলি কৈছে। ইয়াতে আছে 1 নম্বৰটো দিছে এ ইকুৱেল টু এক্স সাজডেট এক্স বিলংছ টু এন, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ অন্তৰ্ভুক্ত বুলি কৈছে। আৰু সেই স্বাভাৱিক সংখ্যাটো কি আছে? 5ৰ সমান বা 5তকৈ সৰু। 5তকৈ সৰু যিহেতু ইয়াৰ এটা সীমা আছে, গতিকে এইটো সসীম সংহতি। ঠিক তেনেকৈ বি নাম্বাৰটো দিয়া আছে এক্স সাজডেট এক্স বিলংছ টু আৰ 1 লেছ দেন ইকুৱেল টু আৰ বুলি কওঁতে বাস্তৱ সংখ্যা, অৰ্থাৎ 1 আৰু 2ৰ মাজত অসীম সংখ্যক বাস্তৱ সংখ্যা থাকে, গতিকে এইটো কি সংহতি? অসীম সংহতি। ঠিক তেনেকৈ চিত আছে ৱাই সাজডেট ৱাই বিলংছ টু জেড 3 লেছ দেন ইকুৱেল ৱাই লেছ দেন ইকুৱেল 4। জেড বুলি ক'লে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুলি ক'লে 3 আৰু 4ৰ মাজত অখণ্ড সংখ্যা নাই, অৰ্থাৎ ইয়াৰ সংহতিটো ৰিক্ত সংহতি হ'ব, অৰ্থাৎ সীমিত, অৰ্থাৎ সসীম সংহতি বুলি কোৱা হয়। ঠিক তেনেকৈ ABC:XYZ এইটো যিহেতু এলফাবেটত আমি যিমানটা আছে সেইকেইটাই আছে, গতিকে এইটো সসীম সংহতি। তাৰপিছত আহিল 1, 5, 25, 125 এইটো এটা আমাৰ শ্ৰেণীত গৈছে, এটা শ্ৰেণীত যোৱাৰ কাৰণে এইটো এতিয়া ক্ৰমান্বয়ে কি হৈছে? ডট দিছে মানে অসীমলৈ বাঢ়ি গৈছে, তেতিয়াহ'লে এইটো অসীম সংহতি। তাৰপিছত পৃথিৱীত থকা হাতীবোৰৰ সংহতি, এইটো আমাৰ দেখাত যদিও অসীম যেন লাগে, ই কিন্তু সসীম সংহতি, কাৰণ আমি হাতীবিলাক পৃথিৱীত কিমান আছে গণি উলিয়াব পাৰোঁ। ঠিক তেনেকৈ এক্স সাজডেট এক্স মাইনাছ 4 ইকুৱেল টু 3 এক্স বিলংছ টু জেড বুলি ক'লে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুলি ক'লে এক্সৰ আমি এটা নিৰ্দিষ্ট মানৰ বাবে 3 পাম। যদি আমি 7 বহাওঁ 7ৰ পৰা 4 গ'লে 3 পাম, গতিকে আমাৰ এটাই মান পাম, তেতিয়াহ'লে এইটো কি হ'ব? সসীম সংহতি হ'ব। ঠিক তেনেকৈ এটা বৃত্তৰ ব্যাসবোৰৰ সংহতি, এনে এইটো আমাৰ এটা বৃত্তৰ ব্যাসবোৰৰ সংহতি, এইটো কিন্তু কি সসীম হ'ব লাগে যদিও কিন্তু এইটো কি আছে? অসীম সংহতি। সসীম কি কাৰণত হ'ব পাৰে মই সেইটো কৈ দিছোঁ, কাৰণ বৃত্তটো এটা নিৰ্দিষ্ট আকাৰত আঁকা হৈছে, তাত কি আছে? এটা নিৰ্দিষ্ট সংখ্যক ব্যাসহে আঁকিব পাৰি, কিন্তু তোমালোকে সেইটো কৰিব নালাগে, এইটো অসীম সংহতি বুলি ল'লেই হ'ল। তাৰপিছত আহিল এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা ৰেখাবোৰৰ সংহতি, এইটো এটা নিৰ্দিষ্ট বিন্দুৰ অসংখ্য ৰেখা আঁকিব পাৰে, সেইকাৰণে এইটো অসীম বুলিয়ে ধৰি ল'লা। তাৰপিছত এডাল ৰেখাখণ্ডৰ ওপৰত থকা বিন্দুবোৰৰ সংহতি,
এটা ৰেখাখণ্ড বুলি ক'লে ৰেখাখণ্ড এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে, তাতে এটা নিৰ্দিষ্ট বিন্দুহে থাকে। গতিকে এইটো এনেই একচুৱেল কি হ'ব লাগে, সসীম সংহতি হ'ব লাগে যদিও কিন্তু তোমালোকক এইটো কি বুলি কৈছে, অসীম সংহতি বুলি কোৱা হৈছে। গতিকে আমি এইকেইটা পাই গ'লোঁ। তাৰ ৰিক্ত সংহতিৰ 5টা উদাহৰণ দিব দিছে। ৰিক্ত সংহতি বুলি ক'লে যিবিলাক সংহতিৰ এটাও মৌল নাথাকে সেইবিলাকক ৰিক্ত সংহতি বোলে। তোমালোকে এতিয়া ৰিক্ত সংহতিৰ 5টা উদাহৰণ দিব, যিটো তাৰমানে মৌল নাথাকিব। যেনে আমাৰ একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি, একতকৈ সৰু স্বাভাৱিক সংখ্যা নাই, গতিকে সেইটো ৰিক্ত সংহতি হ'ব। ঠিক তেনে শূন্যতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি, সেইটো ৰিক্ত সংহতি হ'ব। এই নিচিনাকৈ দিব পাৰি। ঠিক তেনে একক সংহতিৰ 5টা উদাহৰণ দিব দিছে। একক সংহতি বুলি ক'লে যিবিলাক সংহতিৰ মৌল এটাই সেইবিলাকক একক সংহতি বোলে। যেনে একতকৈ সৰু পূৰ্ণ সংখ্যা কেইটা আছে, এটাই আছে, 0, গতিকে এইটো একক সংহতি। ঠিক তেনেকৈ আমাৰ আটাইতকৈ সৰু ঋণাত্মক সংখ্যাৰ সংহতি, আটাইতকৈ সৰু ঋণাত্মক সংখ্যা কোনটো আছে, -1, গতিকে নেকি আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা -1 আছে, গতিকে সেইটো এটা একক সংহতি। ঠিক তেনেকৈ 2তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি, গতিকে 2তকৈ সৰু স্বাভাৱিক সংখ্যা এটাই আছে, গতিকে এনেকৈ আমি বিভিন্ন উদাহৰণ দিব পাৰোঁ। তলৰ সংহতিবোৰৰ কোনটো ৰিক্ত সংহতি আৰু কোনটো একক সংহতি লিখিব দিছে। এতিয়া আমাৰ যিবিলাকত এটা মৌল থাকে সেইবিলাক একক সংহতি, যিবিলাকত মৌল এটাও নাথাকে তাক ৰিক্ত সংহতি বুলি কয়। এতিয়া আমি এইটোত এ নাম্বাৰটোত আছে y such that y² - 4 = 0, y belongs to n, অৰ্থাৎ yৰ মান 1, 2, 3, 4 এইবিলাক বহাব পাৰি। yৰ মান যদি 1 বহাওঁ, 1 × 1 = 1, 1ৰ পৰা 4 গ'লে 0 নহয়, 2 বহালে 2 × 2 = 4, 4ৰ পৰা 4 গ'লে 0, 3 বহালে নহয়, 4 বহালে নহয়, অৰ্থাৎ অকল 2 মৌল। এই সংহতিটোৰ মৌল যিহেতু 2, গতিকে ইয়াক কি সংহতি বুলি কোৱা হৈছে, একক সংহতি। ঠিক তেনেকৈ তাৰপিছতো কি আছে, 2020 বৰ্ষলৈ ভাৰতবৰ্ষৰ মহিলা ৰাষ্ট্ৰপতিৰ সংহতি, গতিকে মহিলা ৰাষ্ট্ৰপতি এটাই আছিল 2020 বছৰলৈ, গতিকে এইটো একক সংহতি। এনেকৈ আমি কি কৰিব পাৰোঁ, এই সংহতিবিলাক নিৰ্ণয় কৰিব পাৰোঁ। পাঠটোত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাবা। আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে মই দিয়া ভিডিঅ'কেইটা তোমালোকে পাব পাৰা। গতিকে মই আজি তোমালোকৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।